দৰঙৰ চিপাঝাৰৰ হুছেইন চুবুৰীত খাদ্যত বিষক্ৰিয়াৰ ফলত পুনৰ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। আক্ৰান্তসকলক দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিষক্ৰিয়াত কেইবাজনো আক্ৰান্ত হৈ গাঁওখনত ঘৰতে চিকিৎসাধীন হৈ আছিল যদিও আজি তেওঁলোকৰ অৱস্থা সংকটজনক হৈ পৰে। বৃহস্পতিবাৰে দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকা হৰেশ ডেকাক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে। আজি শিশুসহ প্ৰায় ৩৫গৰাকী আক্ৰান্তক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। উল্লেখযোগ্য যে দেওবাৰে ৰাজহুৱা এক অনুষ্ঠানত প্ৰসাদ খোৱাৰ পাছতে লাহে লাহে শৌচ, বমি আৰু জ্বৰ আদি ডায়েৰিয়া সদৃশ ৰোগত আক্ৰান্ত হয় বুলি ব্যক্ত কৰিছে আক্ৰান্ত লোকসকলে। আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চিকিৎসাধীন ৫গৰাকীক উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। হয়, আমাৰ তাত এই কাতিমহীয়া কাজ আছে নামঘৰত। তাতে খাদ্য খোৱাৰ ২-৩ দিনৰ পিছৰ পৰা গোটেইখিনি মানুহৰ এনেই শৌচ, বমি এনেকুৱা কথা হৈছে। যোৱাকালি কেইজনমান ইয়াতে দুনী আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি হ'ল। ভৰ্তি হোৱাৰ ঘৰত যোৱাৰ পিছত আকৌ হৈছে পুনৰ। কিন্তু আজি আকৌ কমেও ৩০-৩৫জনৰ নতুনকৈ হোৱাত আমি গোটেইখিনিয়ে ইয়ালৈ আহিলোঁ, দুনীত চালোঁ। কিন্তু ইয়াতে যেনেধৰণে চিকিৎসাখিনি পাব লাগিছিল তেনেধৰণে পোৱা নাই। যিহেতুকে এই কৰ্মীৰ অভাৱ, ডক্তৰৰ নাই। তাৰপিছত আটাইখিনিকে পোনে মঙলদৈলৈয়ে ৰেফাৰ কৰিছে। কিন্তু আমি কিছুমান নগ'লোঁ, কিছুমান গ'ল। এনেকুৱা পজিশ্যনত আমি পৰি আছোঁ। আৰু আজি এটা প্ৰসাদ পৰীক্ষা কৰাৰ কাৰণে মঙলদৈৰ পৰা এটা পাৰ্টি আহিছিলে। তেওঁলোকে সেইবিলাক চোৱা চিতা কৰি গ'ল। কিন্তু তাৰ শুদ্ধ উত্তৰ আমি এতিয়ালৈ পোৱা নাই। কি হয় নাজানো। প্ৰসাদ খোৱাৰ কাৰণে হোৱা বুলি আপোনালোকে অনুমান কৰিছে? আমাৰ অনুমানটো প্ৰসাদত হোৱা বুলিয়ে, মাহ প্ৰসাদৰ পৰা হোৱা বুলিয়ে আমাৰ এটা ধাৰণা হৈছে। একাংশতো মাহ প্ৰসাদ নোখোৱা মানুহৰো হোৱা বুলি নোখোৱাৰো হৈছে। সেইফালৰ পৰা এতিয়া কি হৈছে আমি বুজি পোৱা নাই। কিন্তু এনেই নামৰ থলীত সেইবিলাকৰ নাম চাবলৈ আহিছে। গতিকে তাৰ পৰা হয়তো বোধ হয় এই ভাইৰাছটো বিয়পি গ'ল নেকি, এনেকুৱা এটা ধাৰণা এটা কৰা হৈছে। দুনী আদৰ্শ চিকিৎসালয়ত আপোনালোকে সঠিকমতে চিকিৎসা পাইছে নেকি বাৰু? ঠিকমতে যিখিনি পালোঁ সেইখিনিত অলপমান ডক্তৰৰে পালোঁ। কিন্তু বাকী এনেই চেলাইন বা ইনজেকশ্যনো কিছু পোৱা হৈছে। কিন্তু কোনো ডাক্তৰ কম, চিকিৎসক নাই। আপোনালোকে যিখিনি সামগ্ৰী বা ঔষধ পাতি আপোনালোকে সঠিকমতে পাইছেনে? সেইখিনি পোৱা হৈছে। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।